ৰূপজ্যোতি কৰ্মীৰ যোৱা 21 তাৰিখৰ বিধানসভাত যি আচৰণ এই আচৰণটো অসমৰ ৰাইজে বেয়া পাইছে প্ৰথম কথা আৰু বেয়া পোৱা কাম কোনো প্ৰতিনিধি জনপ্ৰতিনিধি বা কোনো দলৰ কাৰ্যকৰ্তাই কৰিব নালাগে গতিকে মই ভাবোঁ যে ৰূপজ্যোতি কৰ্মী ডাঙৰীয়াই তেখেতে কৰা কামৰ অনুশোচনা নিশ্চয় কৰিব আৰু অনাগত দিনত যাতে এই ধৰণৰ আচৰণ নকৰে তাৰ বাবে ভাৰতীয় জনতা পাৰ্টিৰ সভাপতি হিচাপে তেওঁক আমি নিৰ্দেশনা প্ৰদান কৰিছোঁ আচলতে তেওঁ এজন প্ৰতিষ্ঠিত ৰাজনীতিবিদ ক'ব গ'লে 4বাৰকৈ তেখেত বিধায়ক সদনৰ আসনৰ পৰা বিভিন্ন ধৰণে বাক বিতণ্ডা হয় বা বিতৰ্কত ভাগ লয় বা বিভিন্ন প্ৰতিক্ৰিয়া প্ৰকাশ কৰিব পাৰে আমিও সদন পৰিচালনা কৰি আছোঁ লোকসভাত যেতিয়া আমি দেখোঁ যেতিয়া মানুহৰ যেতিয়া কিবা বিষয় লৈ প্ৰতিবাদ আহে তেতিয়া ওয়েললৈ গৈ প্ৰতিবাদ কৰাৰ পৰম্পৰা আছে অধ্যক্ষৰ আসনৰ সন্মুখত গৈ প্ৰতিবাদ কৰিব পাৰে কিন্তু এজন সতীৰ্থ বিধায়কৰ সন্মুখত গৈ এনেধৰণে আচৰণ কৰাটো সংসদীয় পৰম্পৰাৰ পৰিপন্থী গতিকে মই ভাবোঁ ৰূপজ্যোতি কৰ্মী ডাঙৰীয়াই অনাগত দিনত এই বিষয়টো নিশ্চিতভাৱে মনত ৰাখি তেওঁৰ আচৰণ যাতে ৰাইজে ভাল পায় সেই ধৰণৰ আচৰণ তেওঁ কৰিবৰ কাৰণে তেওঁ চেষ্টা কৰিব ৰূপজ্যোতি কৰ্মীৰ যোৱা 21 তাৰিখৰ বিধানসভাত যি আচৰণ এই আচৰণটো অসমৰ ৰাইজে বেয়া পাইছে প্ৰথম কথা আৰু বেয়া পোৱা কাম কোনো প্ৰতিনিধি জনপ্ৰতিনিধি বা কোনো দলৰ কাৰ্যকৰ্তাই কৰিব নালাগে গতিকে মই ভাবোঁ যে ৰূপজ্যোতি কৰ্মী ডাঙৰীয়াই তেখেতে কৰা কামৰ অনুশোচনা নিশ্চয় কৰিব আৰু অনাগত দিনত যাতে এই ধৰণৰ আচৰণ নকৰে তাৰ বাবে ভাৰতীয় জনতা পাৰ্টিৰ সভাপতি হিচাপে তেওঁক আমি নিৰ্দেশনা প্ৰদান কৰিছোঁ আচলতে তেওঁ এজন প্ৰতিষ্ঠিত ৰাজনীতিবিদ ক'ব গ'লে 4বাৰকৈ তেখেত বিধায়ক সদনৰ আসনৰ পৰা বিভিন্ন ধৰণে বাক বিতণ্ডা হয় বা বিতৰ্কত ভাগ লয় বা বিভিন্ন প্ৰতিক্ৰিয়া প্ৰকাশ কৰিব পাৰে আমিও সদন পৰিচালনা কৰি আছোঁ লোকসভাত যেতিয়া আমি দেখোঁ যেতিয়া মানুহৰ যেতিয়া কিবা বিষয় লৈ প্ৰতিবাদ আহে তেতিয়া ওয়েললৈ গৈ প্ৰতিবাদ কৰাৰ পৰম্পৰা আছে অধ্যক্ষৰ আসনৰ সন্মুখত গৈ প্ৰতিবাদ কৰিব পাৰে কিন্তু এজন সতীৰ্থ বিধায়কৰ সন্মুখত গৈ এনেধৰণে আচৰণ কৰাটো সংসদীয় পৰম্পৰাৰ পৰিপন্থী গতিকে মই ভাবোঁ ৰূপজ্যোতি কৰ্মী ডাঙৰীয়াই অনাগত দিনত এই বিষয়টো নিশ্চিতভাৱে মনত ৰাখি তেওঁৰ আচৰণ যাতে ৰাইজে ভাল পায় সেই ধৰণৰ আচৰণ তেওঁ কৰিবৰ কাৰণে তেওঁ চেষ্টা কৰিব ৰূপজ্যোতি কৰ্মীৰ যোৱা 21 তাৰিখৰ বিধানসভাত যি আচৰণ এই আচৰণটো অসমৰ ৰাইজে বেয়া পাইছে প্ৰথম কথা আৰু বেয়া পোৱা কাম কোনো প্ৰতিনিধি জনপ্ৰতিনিধি বা কোনো দলৰ কাৰ্যকৰ্তাই কৰিব নালাগে গতিকে মই ভাবোঁ যে ৰূপজ্যোতি কৰ্মী ডাঙৰীয়াই তেখেতে কৰা কামৰ অনুশোচনা নিশ্চয় কৰিব আৰু অনাগত দিনত যাতে এই ধৰণৰ আচৰণ নকৰে তাৰ বাবে ভাৰতীয় জনতা পাৰ্টিৰ সভাপতি হিচাপে তেওঁক আমি নিৰ্দেশনা প্ৰদান কৰিছোঁ আচলতে তেওঁ এজন প্ৰতিষ্ঠিত ৰাজনীতিবিদ ক'ব গ'লে 4বাৰকৈ তেখেত বিধায়ক সদনৰ আসনৰ পৰা বিভিন্ন ধৰণে বাক বিতণ্ডা হয় বা বিতৰ্কত ভাগ লয় বা বিভিন্ন প্ৰতিক্ৰিয়া প্ৰকাশ কৰিব পাৰে আমিও সদন পৰিচালনা কৰি আছোঁ লোকসভাত যেতিয়া আমি দেখোঁ যেতিয়া মানুহৰ যেতিয়া কিবা বিষয় লৈ প্ৰতিবাদ আহে তেতিয়া ওয়েললৈ গৈ প্ৰতিবাদ কৰাৰ পৰম্পৰা আছে অধ্যক্ষৰ আসনৰ সন্মুখত গৈ প্ৰতিবাদ কৰিব পাৰে কিন্তু এজন সতীৰ্থ বিধায়কৰ সন্মুখত গৈ এনেধৰণে আচৰণ কৰাটো সংসদীয় পৰম্পৰাৰ পৰিপন্থী গতিকে মই ভাবোঁ ৰূপজ্যোতি কৰ্মী ডাঙৰীয়াই অনাগত দিনত এই বিষয়টো নিশ্চিতভাৱে মনত ৰাখি তেওঁৰ আচৰণ যাতে ৰাইজে ভাল পায় সেই ধৰণৰ আচৰণ তেওঁ কৰিবৰ কাৰণে তেওঁ চেষ্টা কৰিব